Good morning to all of you. ছাত্রছাত্রীসকল, আমি ইতিমধ্যে টেন্স কমপ্লিট কৰিছোঁ আৰু তোমালোকক এইচএছ ফাইনেল আৰু এইচএছএলচি ফাইনেলৰ কুৱেশ্যন টেন্সৰ যিমান কুৱেশ্যন আছে এইবোৰ ডিছকাছ কৰিম বুলি কৈছিলোঁ। এতিয়া মই প্ৰথমতে এইচএছএলচি পৰীক্ষা যিবোৰ আহিছিল কুৱেশ্যন সেইবোৰ ডিছকাছ কৰিবলৈ লৈছোঁ। এতিয়া চাওঁ, মই কেইটামান কুৱেশ্যন তোমালোকক দিছোঁ, চাই লোৱা। 2020 তোমালোকে এইটো দিছিল, I go there before she went. Next দিছে 10 years passed since I met you last. 3 নম্বৰটো দিছে when she came I write a letter. 2020 আমাৰ এইবোৰ দিছিল। এটা চাইবা, I go there before she went, before conjunction, ইফালে simple past, ইফালে কি হ'ব past perfect, কি হ'ব I had gone there. I had gone there before she went. আমার রুলসত পড়ি গল, ইমানদিন আমি করিয়েছিল। 2 নম্বর সোয়া, 10 years passed since I met you last. 10 বছর হল তোমাক মই লগ পোৱা নাছিল, 10 বছর ধৰি। এটা মানে কি, ইয়াক আমাক কোনটো লাগিব, ইয়াক 10 years has passed since I met you last. তোমাক মই 10 বছৰ হ'ল লগ নোপোৱাটো, সেইটো ক'ব বিচাৰিছে। নেক্সট, when she came I write a letter. When she came, when conjunction আমাক দিছে I write a letter, এটা আমি কৰিছিলো। তাই আহোঁতে মই কি কৰি আছিলো, I was writing a letter. তাৰপিছত they lived in Delhi for 10 years. এটো আমি কৰিছো, প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স কৰোতে আমি কৰিছো। for since দেখাৰ লগে লগে তোমালোকে গম পাবা কামটো কি হৈছে, অতীতৰ পৰা এতিয়ালৈকে হৈ আছে। তেওঁলোক দিল্লীত থকা কামটো অতীতৰ পৰা এতিয়ালৈকে হৈ আছে। that is why it is also in present perfect continuous. They have been living in Delhi for 10 years. 2019 of this later. After next question, 2019 of ki this Salva. When he came, it be all over. Mon koriba. Jetia teo ahisil, it be all over. Ito price already sab khekhe hoye goisile. Kunto ko bicharise age aru piche. কোনটো কাম আগত হৈছে, it be all over. আৰু when he came, তেওঁটো যেতিয়া পিছত যেতিয়া তেওঁ আহিছিল ইতিমধ্যে এইবোৰ সব শেষ হৈ গৈছিল, খতম হৈ গৈছিল। it had been all over. মন কৰিবা, ইয়াত এইটো কাম হওঁতে এইটো কাম হৈ থকা নাছিলে। all over শব্দটো আমাক যিহেতু দিছে, এইটো দেখাৰ লগে লগে আমি গম পাইছো যে এইটো কাম হওঁতে এইটো কাম হৈ থকা নাছিলে। এইটো কাম কি, এইটো কাম শেষ হওঁতে তাৰপিছত এইটো হৈছিল। প্ৰথম এইটো ঘটিছিল, তেওঁ আহোঁতে ইট হেড বিন অল অভাৰ, এইটো প্ৰায় সব কাম হৈ গৈছিল। তাৰপিছত তেওঁ আহি পাইছে, আগত এইটো হৈছে, পিছত এইটো হৈছে। যদি এইটো চিম্পল পাষ্ট টেন্স আছে, এইটো কি হ'ব, পাষ্ট পাৰফেক্ট। তাৰপিছত হি ষ্টে হিয়াৰ until you return. Saiba, he stay 2019 or 3 number question this is to he stay here until you return. Conjunction of until you return simple present tense, hai na? Eria amar eta niyam to moi koisilo ki eta eta complex sentence. Until conjunction er khute to until you return in nijor artho nije prakash koribo pora nai, নিজৰ অৰ্থে নিজে প্ৰকাশ কৰিব না। আনটিল ইউ ৰিটাৰ্ণ, তুমি নাহা পৰ্যন্ত মানে তেওঁৰ কথাটো বক্তাৰ কথাটো শেষ হোৱা নাই।
the speaker can complete his sentence. এতিয়া until you return বুলি কৈছে কিয় নিজৰ কথাটো শেষ হ'ব নোৱাৰে ইয়াৰ হেল্প নোলোৱাকৈ ই নিজৰ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে সেইকাৰণে এইটো সাবঅৰ্ডিনেট ক্লজ দেখাৰ লগে লগে আমি গম পাম যে এটা প্ৰিন্সিপাল ক্লজ আছে আৰু সাবঅৰ্ডিনেট ক্লজটো আমাৰ ইউ ৰিটাৰ্ণ সিম্পল প্ৰেজেন্ট টেন্স ৰিটাৰ্ণ এইটো দেখাৰ লগে লগে আমি গম পাইছো এইটো কি হ'ব ফিউচাৰ ইনডেফিনিট টেন্স তেতিয়া কি হ'ব এইটো he will stay here until you return answer এই until conjunction it is subordinate clause in নিজৰ অৰ্থ প্ৰকাশ কৰিব না ইয়াৰ হেল্প লৈছে he will stay here অকল সেইখিনি যদি লিখো তেতিয়া সেন্টেন্সটো এটা কমপ্লিট সেন্টেন্স হ'ব যদি বাকি নিলিখাকৈ যদি ইমানখিনি লিখো এই ডিপেন্ডেন্ট ক্লজ নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পাৰিছে ইয়াত আমি ফুল স্টপ দি এটা সেন্টেন্স কৰিব পাৰো কিন্তু ইয়াত তোমালোকক until you return দিয়াৰ লগে লগে ই সাবঅৰ্ডিনেট ক্লজ নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব নোৱাৰে ইয়াৰ হেল্প লৈছে ই যদি নিজে প্ৰেজেন্ট ইনডেফিনিট টেন্স আছে তেন্তে লিখিব লাগিব ফিউচাৰ প্ৰিন্সিপাল ক্লজ টু ফিউচাৰ ইনডেফিনিট তাৰপিছত 2019 আমাৰ কমপ্লিট হ'ল 2018 ত কি আছিল চাইবা I be you if I be you question to say if I be you question to say if I question to say if I be you I would have not called him again. I would have not called him again. My your conditional class of tumloga consider sailwa. If I be you, I 2018 is I would have not called him again. Amaketu would have not called him for another again compassion. It is perfect. Keep perfect. Past. Had been you. If I had been you, I would have not called him again. Yesterday, I would not call him again to the world. Jodi amar kol hai I would not call him again, not call. I would have to call him. Yeah, I would not call him again to the world if I were you. Today I likhi hai ki if I were you. Yes, I am. Moi ekko likhi dekha jo mukhe par to moi likhi dekha diso. If I be you, I would not call you again. Saiba 2018 of tomorrow I see 8 question to your answer to me would have not called him again. Would have not called the camera perfect. If I had been you, be part of had been whole perfect to the past perfect. Yes, I will. It is 2021 by 22 korbat ahibo pare sailo. If I be you, I would not call you again. Yet would not have called us in. Yet would not call him. Sailo. Eto idia would not call dekhar lage lage ami at ki korim ya. Eto past thakar babe ami ki korim ya. If I were you. এইটো পাষ্টত থাকাৰ বাবে ইয়াক আমি কি কৰিলো if I were you আৰু এইটো would have not called থাকাৰ বাবে if I had been you আমি এই সিস্টেমটো কন্ডিশনত কৰিছো আৰু ভিডিওটো সিকুৱেন্সলি চাবা সিকুৱেন্সলি যদি ভিডিওবোৰ চোৱা
কোনো কোৱেশ্যনৰ আনসাৰ কৰাৰ প্ৰবলেম নহ'ব তাৰপিছত 2018 2 নম্বৰ কোৱেশ্যন কি দিছে the principal is not in his room he full stop he go out প্ৰথম সেন্টেন্সটোৱে আমাক এটা ইন্ডিকেট কৰি দিছে এইটো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স কৰোতে আমি কৰিছিলো the principal is not in his room আমাক কৈ দিছে ফুল স্টপ এইখিনি এটা সেন্টেন্স দিছে তাৰপিছত নেক্সট সেন্টেন্স দিছে কি he go out আৰু ইয়াত গো দিছে ব্ৰেকেট তাৰমানে তেওঁ ৰুমত নাই তেওঁ ওলাই গৈছে কি আমাক কি জানিবৰ বাবে দিছে আমাক পারফেক্ট has gone out he has gone out তেওঁ ৰুমত নাই principal is not in his room principal তেওঁৰ ৰুমত নাই he has gone out যেনেকৈ father is not at home he has gone to market তেনেকৈ আমি যেনেকৈ কৈছিলো the principal is not in his room he has gone out তাৰপিছত 2017 কি আহিছে চাইবা if it rain we shall not go out if it rain bracket করে দিছে if it rain we shall not go out এটা দেখ ইতিমধ্যে মই কৈছিলো এইটো প্রিন্সিপাল ক্লজ হয় না ইন্ডিপেন্ডেন্ট ক্লজ এইটো ফিউচার ইনডেফিনিটত থাকিলে সাবঅর্ডিনেট ক্লজটো কোন টেন্সত হ'ব লাগিব প্রেজেন্ট ইনডেফিনিট এইটো 2017 কোশ্চেন আছিল তাৰপিছত নেক্সট কোশ্চেন 2017 দিছে we know each other for the last 10 years we know each other for the last 10 years আৰু মই ইতিমধ্যে কৈছিলো for last 10 years 10 বছৰ ধৰি আমি জানো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হ'ব লাগে কিন্তু মই ইতিমধ্যে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ ক্লাছত তোমালোকক কৈছিলো যে নো ভাৰ্বৰ পিছত আমি আইজি কৰিব নোৱাৰো যিটোক আমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস কৰিব নোৱাৰো তাক আমি কি কৰিম প্ৰেজেন্ট পারফেক্ট কৰিম আনসারটো কি হ'ব we have known each other for last 10 years 2017 at 8%. Sixteenth it is time we go to bed it was কিমান 2016 আৰু 2 নম্বৰ টৰ্মত কোশ্চেন কি দিছে she behaves as if she know everything. It is time we go to bed. She behaves as if she know everything. 2016 of 8 that question I see Salva. Yeah, it is time that you মই কৈছিলো পাঁচটা ইন্ডিকেট কৰে পাঁচটা কি পাঁচ সিম্পল পাঁচ টেন্স করে দেব তোমালোকক কৈছিলো যদি it is time শব্দটো থাকে তেন্তে কি এটো পাঁচটা ইন্ডিকেট কৰিব
এতিয়া আমি এইখিনি সময়ত স্কুলীয়া কালত আমি এইখিনি সময়ত স্কুললৈ গৈছিলোঁ কোনে কৈছে স্কুল পাৰ হৈ চাকৰি বাকৰি কৰি বা কিবা নিজৰ খেতি পথাৰ কৰি বেপাৰ বিজনেছ কৰি বুঢ়া হোৱা মানুহবোৰে একেলগ হৈ যেতিয়া কয় কথাবোৰ ৰাতিপুৱা 9টামান বজাত সেইখিনি সময়ত তেওঁলোকে সেনেকৈ ক'ব এই টাইমত আমি স্কুললৈ গৈছিলোঁ এইটো অৰ্থাৎ ইট ইজ টাইম এই পাষ্টক ইণ্ডিকেট কৰে আৰু এইটো দেখাৰ লগে লগে আমি গম পাম কি হ'ব এইটো ভাবটো সিম্পল পাষ্ট তাৰপিছত she behaves as if আৰু as though মই কৈছিলোঁ as if আৰু as though যদি থাকে তেতিয়া বাক্যটো আকৌ সিম্পল পাষ্ট টেন্স হ'ব as if she knew everything as if she behaves as if she knew everything এটা 2016 ত আহিছিল I say the bell rang after we finish our work at IC. Next is 2015. Please ring me up as soon as he comes. 2015. The bell rang. One time to say. Simple past conjunction কি আছে after এতিয়া after conjunction আগৰ যদি simple past হয় পিছৰটো কি হ'ব past perfect হ'ব after পিছত past perfect মই ক্লাছত কৈছো had finished the bell rang after we had finished our work যদি after conjunction থাকে after conjunction এর পিছৰটো past perfect আৰু আগৰটো simple past যদি conjunction to before হয় before conjunction আগৰটো past perfect আৰু before conjunction পিছৰটো simple past এইখিনি বাৰে বাৰে তোমালোকক কৈ থকা হৈছে এতিয়া please ring me up as soon as he come এতিয়া please ring me up মোক ring কৰিবা মোক তুমি ring কৰিবা তেওঁ আহাৰ লগে লগে তুমি মোক ring কৰিবা অৰ্থাৎ তুমি মোক ring কৰিবা you please you to আমাৰ বুঝাও আছে ইয়াত আমি দেখাৰ লগে লগে যে ফিউচাৰক ইন্ডিকেট কৰি যে বস্তুতে তুমি মোক ৰিং কৰিবা তেওঁ আহাৰ লগে লগে মোক ৰিং কৰিবা as soon as conjunction পাইছো as soon as he come এটো নিজৰ সব নিজে প্ৰকাশ কৰিব নোৱাৰে তেওঁ আহাৰ লগে লগে মানে কি আৰু কিবা ক'ব বিচাৰিছে তেওঁ আহাৰ লগে লগে মিন্স আৰু কিবা ক'ব বিচাৰিছে এতিয়া সেইকাৰণে ইয়াৰ সাবঅৰ্ডিনেট ক্লজ নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পৰা নাই as soon as conjunction যে আমাৰ যদি এইটো প্ৰিন্সিপাল ক্লজটো আমাক সে উইল বা সেল উইল এটো নেদেখাকৈ আমি গম পাইছো এইটো ফিউচাৰক ইন্ডিকেট কৰিছে আৰু এটো ফিউচাৰ ইনডেফিনিট টেন্সৰ ক্লজ সেইকাৰণে যদি এটো ফিউচাৰ ইনডেফিনিট টেন্সৰ ক্লজ এটো কি হ'ব আমাৰ as soon as he comes simple present tense please ring me up as soon as he comes 2015 at pass today beta yeah HSLC আর HS পরীক্ষার
কুৱেশ্যনৰ মাজত কোনো পাৰ্থক্য নাই মই কুৱেশ্যনবোৰ একেলগে চাইছোঁ একৰ ডিফেন্সৰ যিমানখিনি আছে HSLC যিয়েই নহওক পৰীক্ষাবোৰ চব একেই কুৱেশ্যন আহিছে একেইটা টাইপটো একেটাই আছে সেইকাৰণে এইবোৰ কুৱেশ্যন যদি কমপ্লিট কৰে তেন্তে কোনো পৰীক্ষাবোৰতে সমস্যাটো নহ'ব নেক্সট 2014ত চাওঁ She read a book when I saw her. এটা দিছে তাৰপিছত 2 নম্বৰ দিছে কি she be a teacher since 2002. She be a teacher since 2002. That a question. Or that a question ki dise. She read a book when I saw her. Eto to ami bare bahut bar paisu. When I saw her, dekha loge gom paisu. Ite moi dekhilo tai kitab eta ki kori asil pori asil past continuous tense ঘটনা এইটো কাম ঘটি থাকোতে মই তাক দেখিছিলো তাই পঢ়ি থকা সময়ত মই তাক কি কৰিছিলো দেখিছিলো she was reading a book when I saw her she be a teacher since 2002 since 2002 এইখিনি দেখাৰ লগে লগে গম পাইছো এটো কি এটো আমার কোনটো হ'ব perfect continuous ইয়াত আমার she had been a teacher since 1998 তে তোমালোকক দিছে it is time you go home বহুত ব্ৰেকেট দিছে it is time দেখাৰ লগে লগে আমি গম পাইছো it is time you went home the match start before we reached the field বুলি কৈছে before conjunction দিছে before অফিসার সিম্পল পার্ট দিছে কারণে before conjunction আরটো কি হ'ব past perfect এটো 1998 তারপর আৰু এটা দিছে when he entered my room যেতিয়া তেওঁ মোৰ ৰুমত সোমাইছিল entered simple past tense দিছে I write a letter তেতিয়া মই কি কৰিছিল লেটাৰ লিখি আছিল I was writing a letter এটো 1998 99 কি বুলি কৈছে কোশ্চেন বেংকত চাই দিয়া এক নম্বৰ কৈছে we shall wait here until he comes back. আৰু নেক্সট মই তোমালোকক নিদিলো কাৰণ এইটো কোশ্চেনটো কেনেকৈ দিছে একে দিছে টাইপৰ একেটা when he came in I write a letter ইয়াতো আকৌ একে দিছে when he came in I was writing a letter এতিয়া we shall wait here until he comes we shall wait here principal clause future indefinite tense আছে আৰু until conjunction until he comes back এখিনি দেখাৰ লগে লগে গম পাইছো এটো কি subordinate clause এই subordinate clause টো কোন টেন্সত হ'ব লাগিব প্ৰিন্সিপাল ক্লজ টো আমাৰ ফিউচাৰ ইনডিফিনিট আছে
Subordinate clause to কিহত বলিব present indefinite ইয়াতো কোনো টাফ কোশ্চেন মই দেখা নাই তোমালোকক যিমান মোৰ কোশ্চেন দিছে কোশ্চেন বোৰৰ কোনো টাফ কোশ্চেন এতিয়ালৈকে পোৱা নাই এটা দিছে তোমালোকক 2000 hurry up the taxi wait এইগুলি কৈছে 2000 এটা কোশ্চেন আছে hurry up the taxi wait তোমাকে মই কোশ্চেন look Mr. Sharma is coming wait I am taking my rice wait a bit I am taking my rice hurry up সোনকালে কৰা taxi is waiting এইবোৰ সব present continuous tense দেখাবৰ বাবে আমি কি কৰো wait a bit অকমান ৰবচোন I am taking rice মই খানা খাই আছো তোমালোকে কেনে গৈ তোমালোক look বুলি আমাক কৈছে আৰু আমাৰ এটা ইন্টাৰজেকশন দিছে লগলে কৈছে কি it go to rain soon তাই আমি গম পাইছো কি it is going to rain soon present continuous tense এই hurry up দেখাৰ লগলে তোমালোকৰ মনত পৰিব লাগিব এইটো present continuous tense কি হ'ব taxi is waiting এটা দিছে 2002 কন্ডিশনাল কি বলে কৈছে if you request him he would have helped you. Next question mark 2002 if you request him he would have helped you এখানে কিছু চাইল if you request him he would have helped you এটা আমি কৰিছো কন্ডিশনালত কৰিছো ইয়াৰ আগতেও কৰিছো তোমালোকৰ সবচে তোমালোকক অলপ কিবা প্ৰবলেম দিব পৰা বিধৰ কোশ্চেন বোৰ এইটোই কন্ডিশনাল কিন্তু এইবোৰ আমি কৰিছো he would have helped দেখাৰ লগে লগে আমি গম পাইছো এইটো পাৰফেক্ট হ'ব past perfect হ'ব না এইটো কি হ'ব past perfect হ'ব if you had requested him he would have helped you क्या তোমালোকৰ এসএসএলসি বা এইচএস মই এইচএস কোশ্চেন কালেক্ট কৰি আছো যিমানবোৰ কালেক্ট কৰিছো প্ৰায় কোশ্চেন এইচএসএলসি আৰু এইচএস একেই মই দেখা পাইছো এতিয়া মই এইচএস কোশ্চেন আৰু কিছু কালেক্ট কৰিব পাৰিলে এইচএস কোশ্চেন আৰু এটা নেক্সট ক্লাছত তোমালোকক দিম এতিয়া তোমালোকৰ টেন্স এইচএস কোশ্চেন মই নেক্সট এটা ক্লাস কৰি তোমালোকক টিম কালেক্ট কৰাৰ পিছত কোশ্চেন কালেক্ট কৰাৰ পিছত বাকি তোমালোকৰ টেন্সৰ ক্লাস মই কমপ্লিট হোৱা বুলি ধৰি লৈছো আৰু আশা কৰিছো তোমালোকে 10 মই আকৌ কৈছো তোমালোকে ভিডিওটো সিকুৱেন্সলি চাবা और वीडियो सिक्वेंसली नासाले তোমালোকৰ বুজাত খেলি মেলি লাগিব আৰু প্ৰবলেম হ'ব যাৰ বাবে তোমাৰ যিমানখিনি বেনিফিট হ'ব সিমানখিনি বেনিফিট নহব সিকুৱেন্সলি ভিডিওটো যদি চোৱা
টেন্সৰ বাবে আৰু কত গাইড ল'ব নালাগে মোৰ বিশ্বাস আছে। তো আজি ক্লাছটো ইমানতে আমি সমাপ্ত কৰিম। থেংক ইউ।